নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ আৰু আজি ইউনিয়ন বাজেট দাখিল কৰা হৈছে। তো ইউনিয়ন বাজেট দাখিল কৰাৰ লগে লগে আপোনালোকৰ কাৰণে কেইটামান ভাল খবৰ ওলাই পৰিছে। আপোনালোকৰ বাবে বহুতো বস্তুৰ দাম এতিয়া কমিব। বহুতো বস্তু আপোনালোকে এতিয়া কম দামতে লাভ কৰিব। তো কি বস্তুনো আপোনালোকৰ বাবে দাম কমিব সেই সম্পৰ্কে আজি এই ভিডিঅ'টো মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীমান গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো যদি খবৰ কেইটাৰ ফালে খবৰ কেইটা দিয়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তো কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে আজি ইউনিয়ন বাজেট দাখিল কৰিছে আৰু সেই বাজেটত আপোনালোকৰ কাৰণে বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ তেখেতে উল্লেখ কৰিছে। তো খবৰলৈ পৰিছে কেন্সাৰকে ধৰি প্ৰায় 17 বিধ প্ৰয়োজনীয় ঔষধৰ দাম এতিয়া কমিব বুলি জনাইছে। খবৰ লোৱা অনুসৰি কৰ্কট ৰোগৰ ঔষধকে ধৰি প্ৰায় 17 বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম এতিয়া কমিব বুলি জনাইছে। পূৰ্বতকৈ এতিয়া সস্তা হ'ব কেন্সাৰ চিকিৎসা কৰা। আন কিছুমান বিৰল ৰোগৰ ঔষধৰ দামো বোলে এতিয়া ৰেহাই মূল্যত লাভ কৰিব। মানে যিবিলাক ৰেৰ বেমাৰ বহু দিনৰ মূৰত হয় তেনেকুৱা বেমাৰবিলাকৰ ঔষধবিলাকৰ দামো এতিয়া কমিব। মানে আল্টিমেটলি যদি ক'বলৈ যাওঁ আমি ব্যৱহাৰ কৰা ঔষধৰ দামটো কমিব 2026 চনত। তো কেনেকুৱা পাইছে খবৰটোৰ বিষয়ে জানি কমেণ্ট ছেকশ্যনত জনাব আৰু লাইক এটা কৰি থৈ যাব খবৰটো গোটেইটো যদি চাই ভাল লাগে। ইয়াৰ পাছতেই আকৌ খবৰ ওলাই পৰিছে যে মোবাইল ফোনত ব্যৱহৃত হোৱা বেটেৰী, মোবাইল আৰু বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম কমিব বুলি জনাইছে। খবৰ লোৱা অনুসৰি মোবাইলৰ বেটেৰী আৰু ফোনটো সাজিবলৈ প্ৰয়োজন হোৱা কিছুমান বিশেষ পাৰ্টছৰ ওপৰত শুল্ক কমোৱা হৈছে বুলি জনাইছে, যাৰ ফলত এতিয়া স্মাৰ্টফোনৰ দাম কিছু পৰিমাণে হ্ৰাস পাব বুলি কৈছে। সেয়াই নহয়, তাৰ লগতে বৈদ্যুতিক বাহনত ব্যৱহাৰ হোৱা যিবিলাক বেটেৰী বা বিভিন্ন ধৰণৰ গেজেটছবিলাকত যিবিলাক বেটেৰী ব্যৱহাৰ হয় বেটেৰীবিলাকৰ দাম এতিয়া কমিব। মানে মোবাইল ফোনত ব্যৱহাৰ হোৱা যিবিলাক ইলেক্ট্ৰনিক পাৰ্টছ সেইবিলাকৰ দাম কমিব। তো মোবাইলত ব্যৱহাৰ হোৱা বেটেৰীৰ দামবিলাক কমিব। ইলেক্ট্ৰনিক ভেহিকেলবিলাকত ব্যৱহাৰ হোৱা বেটেৰীৰ দামবিলাক কমিব। মানে আল্টিমেটলি মোবাইল ফোন আৰু ইলেক্ট্ৰিক বাহনবিলাক বা বেটেৰীৰ দ্বাৰা চালিত গেজেটছসমূহৰ দামবিলাক এতিয়া কমিব বুলি জনাইছে, কিয়নো তাৰ পৰা কিছু শুল্ক হ্ৰাস কৰি দিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে এতিয়াৰে পৰা যদি আপোনালোকে বিদেশ ভ্ৰমণ কৰিবলৈ যায় আৰু আপোনালোকে বিদেশ ভ্ৰমণ কৰিবলৈ যাওঁতে যদি যিকোনো ট্ৰেভেল এজেঞ্চিৰ পৰা পেকেজ লৈ যায় তেনেহ'লে আপোনালোকৰ সেই পেকেজৰ দাম কমিব। আৰু লগতে যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে বিদেশত পঢ়ি আছে আৰু তেওঁলোকলৈ আপোনালোকৰ যদি পইচা পঠাব লগা আছে সেই পইচাৰ ওপৰত যি টেক্স আৰোপ কৰা হয় সেই টেক্সও কমাই দিব বুলি জনাইছে। যেনে ধৰি লওক আপোনালোকে যদি বিদেশ ভ্ৰমণ কৰিবলৈ যায় আগতে TCS 20% লগাইছিলে, কিন্তু এতিয়া কেৱল 2%হে লগাব বুলি জনাইছে। আপোনালোকৰ বিদেশত যদি ছাত্ৰ ছাত্ৰী পঢ়ি আছে আগতে 5% TCS লগাইছিলে, এতিয়া 2%হে লগাব বুলি জনাইছে। মানে যথেষ্ট পৰিমাণৰ মানে ৰেহাই হ'ব। আগতে ভাবক 20% আপোনালোকৰ ধৰি লওক 1 লাখ টকাৰ পেকেজ এটা লৈছে, তাৰ ওপৰত 20% লগাই 1,20,000 টকা কৰি দিছিলে। আপোনালোকে 1,20,000 ভৰিব লগা হৈছিলে। এতিয়া 1 লাখ টকাৰ পেকেজটোত 1,02,000 টকা, মানে 2,000 টকাহে আপোনালোকে টেক্স পৰিশোধ কৰিলে হ'ল। বহু পৰিমাণে কমাই দিছে। ইয়াৰ পাছতে আকৌ খবৰ ওলাই পৰিছে যিবিলাক ঘৰুৱা সামগ্ৰী, মানে ঘৰত ব্যৱহাৰ হোৱা যিবিলাক সামগ্ৰী, আৰু লগতে আপুনি কিবা এটা বস্তু যদি অনলাইনৰ জৰিয়তে বিদেশৰ পৰা মানে অনলাইনৰ জৰিয়তে যদি অৰ্ডাৰ কৰি আনিছে তাৰ ওপৰত এতিয়া টেক্স কমকৈ লাগিব বুলি জনাইছে। মানে ঘৰত ব্যৱহাৰ হোৱা যেনে ধৰি লওক মাইক্ৰ'ৱেভটো হৈ গ'ল, যেনে ধৰি লওক একুৱাগাৰ্ডটো হৈ গ'ল, মানে ঘৰত ব্যৱহাৰ হোৱা যিবিলাক সামগ্ৰী আছে সেইবিলাক এতিয়া দাম কমিব। আৰু তাৰ লগতে আপোনালোকে যদি বিদেশৰ পৰা কিবা এটা বস্তু অনলাইনৰ জৰিয়তে আনে তো তাতে কাষ্টম ডিউটি কিবা কিবি ঢেৰ লাগে নহয় জানো, তো সেই টেক্সৰ ওপৰত ৰেহাই দিব। আগতে 20% লগাইছিলে শুল্ক, এতিয়া 10% লগাব বুলি জনাইছে।
মানে বাহিৰৰ পৰা আপোনালোকে বস্তু অৰ্ডাৰ কৰিবৰ কাৰণে সহজ হ'ব আৰু আপোনালোকৰ ঘৰত ব্যৱহৃত ঘৰুৱা বস্তুবিলাকৰ দামটো কমিব ইয়াৰ পাছতে আকৌ খবৰ ওলাই পৰিছে চামৰাৰ দ্বাৰা নিৰ্মিত যিমানবিলাক সামগ্ৰী আছে চামৰাৰ দ্বাৰা নিৰ্মিত সামগ্ৰীবিলাকৰ দাম এতিয়া কমিব যেনে জোতা হৈ গ'ল চেণ্ডেল হৈ গ'ল পাৰ্চ হৈ গ'ল বেগ হৈ গ'ল মানে চামৰাৰ পৰা যিবিলাক বস্তু নিৰ্মাণ কৰে আৰু তো সেই বস্তুবিলাক যেনে লেডাৰৰ জেকেট হৈ গ'ল এই বস্তুবিলাকৰ দামটো কমিব বুলি জনাইছে চামৰাৰ পৰা যিবিলাক বস্তু নিৰ্মাণ কৰে আৰু তাৰ লগতে সৌৰ শক্তি মানে সোলাৰ পেনেলত ব্যৱহাৰ হোৱা কাঁচৰ সামগ্ৰীসমূহৰ দামো এতিয়া কমিব বুলি জনাইছে মানে সোলাৰ পেনেলৰ দামো এতিয়া কমিব আপোনালোকে যদি ঘৰত সোলাৰ পেনেল লগাম বুলি ভাবে কম টকাতে সোলাৰ পেনেল লগাব পাৰিব মানে ইউনিয়ন বাজেট দাখিল কৰিছেহে প্ৰথম দিনাখনেই খবৰ ওলাইছে এইখিনি আৰু লাহে লাহে খবৰ ওলাই থাকিব তেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি থব সকলোবিলাক খবৰ আপোনালোকক জনাই যাম আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা লগ পোৱাৰ খাইলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম